দাদাই আৰু মোক কয় ডেকা ডেকা এই ডেকাৰ পৰা চাধা আনিবা বা ডেকা এই মই পুৰি খাম এনেকৈ আৰু কয় আৰু মোৰ দাদাই গুচি গ'ল কম কাক কোনে চাব আমাক কোনে এতিয়া সহায় কৰিব পূজা বিহু আহিলে দাদাক কওঁ দাদাই মানে সহায় কৰে পাৰাখিনি এতিয়াতো মই কোৱা ৰাস্তাটো নাই এটা ভগৱান আছিলে আমাৰ কাৰণে ভগৱান এটা গুচি গ'ল তাৰপিছত দাদা আহি কেনে এইখিনিত বহে ৰাতিপুৱা বহি কেনে কয় ডেকা কি বনাইছা তেওঁ কয় বোলে মই পৰঠা বনাই আছো ঠিক আছে দিয়া মোৰ কাৰণে তুমি পাতল কৰি পৰঠা পুৰি বনাবা ডেকাদাৰ হোটেলতে জুবিন গাৰ্গে তেওঁ ৰুটি ভাজি ডেকাদাৰৰ পৰা খাইছিলে আৰু সেইখন দোকান ক'ত আছে বা ডেকাদাক কিয় ইমান ভাল পাইছিলে জুবিন গাৰ্গে আমি জানিবলৈ জুবিন গাৰ্গৰ ঘৰৰ সন্মুখত থকা এইখনেই হৈছে ডেকাদাৰ হোটেল আৰু জুবিন গাৰ্গে মাতিছিলে ডেকাদা বুলি তেওঁৰ নাম অৰিজিনেল নাম তেওঁ বেলেগ আৰু তেওঁ জুবিন গাৰ্গে ডেকাদা বুলি মাতিছিলে ডেকাদা জুবিন গাৰ্গে আপোনাক এনেধৰণে সম্বোধন কৰিছিলে কিয় মোক ডেকা বুলিয়ে মাতে বেছিভাগ এনে মই দাস মনোজ দাস কিন্তু এই ইয়াতে এটা চিকিউৰিটি আছিলে আগতে চিকিউৰিটি ইনচাৰ্জ আছিল ইনচাৰ্জ থাকোঁতে তেখেতকে মই ডেকা ডেকা বুলি মাতি থাকোঁ দাদাই আৰু মোক কয় ডেকা ডেকা এই ডেকাৰ পৰা চাধা আনিবা বা ডেকা এই মই পুৰি খাম এনেকৈ আৰু কয় আৰু মোক এনে ডেকা বুলিয়ে মাতে আহে মই মাতোঁ বাহিৰত আহিলে মই বিৰাট হেৰি কৰোঁ মানুহক বিৰাট সন্মান কৰোঁ ইয়াত বহুত আদৰ কৰোঁ মই এই বেঞ্চি চেঞ্চি মুচি কাচি দি একদম দৌৰি হাউৰি মই পানী বটলটো দিওঁ তাৰপাছত মানুহ বহে কথা একো নকয় মোবাইল চাই থাকে তাৰমানে কিবা খাব নাখাওঁ নেকি কিবা খাওক পুৰি বনাইছে নাই দিয়া দুখন পাতল কৰি বনাই দিয়া নহ'লে পোষ্ট বনাই দিয়া মোক খাওঁ এনে খাই মাত্ৰ টকা পাছত দি যায় খাই পেলাই মই নালাগে বুলি কওঁ পইচা নহয় ৰাখি দিয়া বনি কৰা এনেকুৱা কয় আৰু এই দোকানখন কৰিব মই অলপ চলপ পইচা দিছিল হয় গৈছে পূজা পাতল হ'লে দিয়ে এনেকুৱা আৰু থাকোঁ আমাৰ পূজাত কাপোৰ কিনিব পইচা দিছিলে এবাৰ দিছিলে 2000 টকা দিছিলে এবাৰ পূজাত কাপোৰ কিনিবলৈ মই কৈছিলোঁ বোলে হেৰি দাদা মোক একযোৰা ভাল কাপোৰ দিব পূজাত খাইছে তেতিয়া মই দিব লাগিব কাপোৰ একযোৰা তাৰপিছত দিছে 2000 টকা ছোৱালীটোকো দিছিলে 2-4 হাজাৰ টকা এতিয়া পূজা আহিছিল এই দাদাক এতিয়া মই পালোঁ পইচা দাদাই দিলেহেঁতেন মোক মই আগত খাৰা হ'লে কিবা এটা দিলে তুমি কিবা এটা ল'বা মই আহি আছোঁ চাদা মাৰিব দিছিল কয় ডেকা চাদা অকণ মাৰি দিয়া চাদা মাৰি দিওঁ মই গুৰিত তাতে একদম বঢ়িয়া কৰি মাৰি চাৰি দি গুচি আহোঁ এই আৰু মই বিৰাট হেৰি লাগিছে আৰু বেয়া লাগিছে মোৰ ভাল লগা নাই এই দোকানো মই কৰে নাছিলোঁ আজি 4 দিনমান আজি দোকানখন কৰিলোঁ আৰু কালি এনে মোৰ মনটো বিৰাট বেয়া লাগিছে এই আৰু মই দাদাক লগ কৰিম বুলি ভাবিছিলোঁ কিন্তু এইটো ঘটনা হৈ গ'ল এতিয়া মানে মোৰ চালিখন আৰু ভাঙা চিঙা হৈছে অলপ মানে মোৰো পইচা জমা কৰি ৰাখিছিলোঁ ক'লে একদম দিলাক হয় হ'ব দিয়া মই কিবা এটা দিম এনেকুৱা আৰু বিশেষ মানে এনে দেখিলে মোক মাত দিয়ে ময়ো মাত দিওঁ এনে আৰু ডেকা ডেকা ভালনে ডেকা ভালনে আছোঁ তো দাদা অৰিজিনেল মালটো নামাতা নাই মানে মোৰ সোধাই নাই কোনোদিনো অৰিজিনেল নাম কি সেই চিঞৰি থাকোঁ মই তাৰমানে মানুহজনে নহ'লে এই এটা চিকিউৰিটিৰ ইনচাৰ্জ আছিল ইনচাৰ্জটো মই তাৰমানে মোৰ তাতে খাব কৰে এই চিকট টিকট কিবা কিবি খায় খালি তাক ডেকা বুলি চিঞৰোঁ দাদাই ভাবে এই দোকানীটোকে মাতে খাবাই ডেকা বুলি এনেকৈ মই আৰু একো কোৱা নাই যে মই দাস কিবা এইবিলাক মানে আৰু ডেকা বুলি কয় মোৰ ডেকাই হৈ গ'ল নাম মোৰ তাতে বিশেষ এনেকুৱা বস্তু সেইটো নাথাকে জানে সেই এদিন মই পোষ্ট বনাই দিছিলোঁ তাৰপিছত পুৰি খায় পাতল কৰি বনাই দিলে পুৰি 2খন বা 1খন খাই আহি টকা পাছত দি যাব আৰু টকা পাছত দি যাব মনত পেলাব মানে মই কি ক'ম আৰু আপোনাক ক'বাৰ মনত হেৰি নাই আৰু মোৰ মোবাইল নাই এই মই ফটো উঠিছিলোঁ দাদাই নিজে মোক গেটত কৈছিল মই কৈছোঁ দাদা আপোনালোকৰ মই ফটো উঠাৰ মন আজি মোটামুটি 6 বছৰমানে হ'ল 6-7 বছৰ 6-7 বছৰৰ ফটো এইখন এৰে আগৰে মই যে দে উঠা এই অমুক পুলিচৰ PSৰ মানুহ থাকে ন 2জন এজন মানুহক মাতিলে এই ফটো দেচোন মোবাইল আছে য'ত মোবাইল এইটো মাৰি দে ভালকৈ মাৰি দে আমাক 2জনক আৰু মানে মই ফটো দাদা কোনে দিব মোক মই হাঁহি গ'লোঁ ফটোটো কোনে দিব এই ফটো এখন আনি দিবিচোন ধুনীয়াকৈ এই কৰি আনি দিবি সেই মানুহটো নিদিলে এটা বেলেগ ল'ৰাই কিন্তু মোক দিছিল যিটো ল'ৰাই মোবাইল দি মাৰি দিছিল সিয়ে মোক ফটো বনাই আনি দিছিল তাৰ ষ্টুডিঅ'ৰ পৰা আৰু মই এনেই ফটো য'ত সেনেকৈ উঠা হেৰিও নকৰোঁ দেখি থাকে মানুহটোক বেলেগ কাৰোবাক লৈয়ে যাওঁ যে যা দাদাৰ ওচৰত লৈ যাওঁ মই লৈ যাম বহি থাকিলে লৈ যাওঁ দাদা গম পায় এনেকৈ নাচলেও তলৰ পৰা গম পায় দেখাই লৈ আহিল মানুহটোক লৈ আহি কিবা কিবি কয় হয়তো কিবা ল'লে বা কিবা কৰিলে এনেকুৱা আৰু লৈ যাওঁ মই কৰি আমাক একো নকয় মোক ল'ৰাকে থাকোঁ মোক একো নকয় মই লৈ যাম
বহুত ল'ৰা সেনেকৈ লৈ যাওঁ বহুত স্মৃতি আছে মোৰ লগত বিৰাট মই বিৰাট আফচোচ মানুহটো লৈ আছিলোঁ মোৰ লগত বিৰাট আছিল আপোনাৰ ঘৰ ক'ত আছে বৰপেটা আপুনি কিমান দিনৰ পৰা দিয়ে দোকান মোৰ 15 বছৰ হ'ল জুবিন গাৰ্গক কেতিয়াবা লগ পাইছে দোকানৰ মোটামুটি 10 বছৰ আপোনাৰ তাত পাতল পুৰি খায় কণ্টিনিউ নাখায় আহিলে মাতিলে খায় আৰু কি যায় আপোনাৰ ৰখি যায় মই এনে দেখিলে মানুহটোক মাত দিওঁ নমস্কাৰ দিওঁ এনে আৰু বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনিওতো লগ পাইছে দেখিছে এইখনতে টেবুলতে বহি খাইছিলে দাদা এইখিনিতে বহিছিলে ৰাতিপুৱা মানে উঠি আহি কেনে দাদা এইখিনিত বহি কেনে এওঁক ডেকা বুলি মাতে কিন্তু আমি দাস উপাধি আমাৰ দাস হয় মনোজ দাস আৰু জয়া দাস মোৰ নাম তাৰপিছত দাদা আহি কেনে এইখিনিত বহে ৰাতিপুৱা বহি কেনে কয় ডেকা কি বনাইছা এওঁ কয় বোলে মই পৰঠা বনাই আছোঁ ঠিক আছে দিয়া মোৰ কাৰণে তুমি পাতল কৰি পৰঠা পুৰি বনাবা এখন বা দুখন বনাই দে বনালে দাদাই আহি কেনে ইয়াতে খালে মানে ধুনীয়াৰ মানুহ আহি বহে আকাশদ্বীপো আছিলে এদিন ইয়াত তেখেতেও বহিছিলে দুইজনে মুখামুখিকৈ বহি কেনে খাই আছিল তাৰপিছত মানে প্ৰায় এনেকৈ দাদা ৰাতিপুৱা আহিলে ইয়াতে বহে খায় তাৰপিছত চাধা মাৰি দিব দেই দাদাই তাৰপিছত সোধে আৰু খবৰ খাতি সোধে কেনেকুৱা কি কৰি আছে তাৰপিছত মোৰ দোকানটো প্লাষ্টিক আছিলে আগতে দাদাই মোক টিংপাত আধা আধি মানে টিংপাত লগাবৰ কাৰণে পইচা দিলে বেংচি চেয়াৰৰ কাৰণে আধা আধি পইচা দিলে মানে দাদাই প্ৰায় আমাক এনেকৈ খবৰ লৈ থাকে আৰু আহোঁতে যাতে আমাৰ গাড়ীখন ৰখাই কাৰণে এনেকৈ দি থৈ যাব বা চিকিউৰিটিৰ দাদাই সোধে এই ডেকাক মাতচোন আৰু এওঁ যায় কিয় দাদা কওক অলপ চাদা মাৰি দিচোন দে কেতিয়াবা আপুনিও কয় কেতিয়াবা তুমিও কয় মানে দাদা যি ক'লেও আমি মানে এই নকৰোঁ আৰু যিহেতুকে মোৰ দাদা মানে ভগৱান আৰু আজি দাদা মই যেতিয়া খবৰটো পাইছোঁ যে মোৰ নিজৰ মোৰ দাদা এটা গুচি গ'ল মই এনেকুৱা ভাবি আছোঁ মানে বহুত বেয়া লাগি আছে কি ক'ম আৰু মই মানে আৰু যেতিয়া মই খবৰটো পাইছিলোঁ দাদা ঢুকুৱা মানে বিশ্বাস কৰিব পাৰোঁ দাদাৰ এনেকুৱা নহয় দাদা নাই আমাৰ মাজত আছে দাদা মৰা নাই দাদা সদায় অমৰ হৈ থাকক দাদা আমাৰ কাৰণে ভগৱান গোটেই ৰাইজৰ কাৰণে দাদা ভগৱান যি নহওক বাৰু দাদাক যিয়ে বদমাচি কৰি কিনে এনেকৈ মাৰিলে সেইকেইটা যাতে গোটেইকেইটা শাস্তি পায় আৰু শাস্তি নহয় গোটেইকেইটাৰ ফাঁচি হয়তো বিচাৰোঁ যাতে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্ত এই দুইটাৰ যাতে ফাঁচি হয় আৰু যদি হেমন্ত ছাৰে যদি তেখেতে হেৰি কৰিব নোৱাৰে তে কেছ দিতো জেল দি কেনে লাভ নাই জেল দিলে দুদিন পিছত সি ওলাই আহিব ওলাই কেনে আকৌ মানে ভালকৈ থাকিব যিহেতুকে আমাক দাদাক আমাৰ মাজৰ পৰা সি লৈ গ'ল কাঢ়ি তাক ৰাখি কেনে কি হ'ব তাকো ফাঁচি দিয়ে ভাল দুইজনকে তাক ৰাখি কেনে একো লাভ নাই দুইটাকে ফাঁচি দিয়াটোৱে বিচাৰোঁ আৰু দাদা সদায় আমাৰ মাজত অমৰ হৈয়ে থাকিব আৰু উচিত তদন্তটো বিচাৰোঁ আমি দাদাক যিয়ে এনেকুৱা কৰিছে কাৰণ আজি দাদা মৰা 7 দিন হ'ল সিহঁতে এবাৰ খবৰ লোৱা নাই বা এবাৰ অহা নাই গোটেই লাখ মানুহ আহিছে কিন্তু সিহঁতৰ এবাৰ আহি কেনে মানে কি হৈছে বুলি এতিয়া তাৰ খবৰ ল'ব তাই হোৱা নাই সাহস হোৱা নাই নিশ্চয় সিহঁতে দোষী হয় গতিকে যিহেতুকে সিহঁতে দোষী দুইজনক আমি ফাঁচি হতে বিচাৰোঁ ঠিক আছে দাদা অমৰ হৈ থাকক ঠিক আছে পূজা এনেকুৱা সংক্ৰান্তিত পূজা বিহুলৈ মানে দাদাই আমাক পইচা দিছিলে বা এওঁ কাপোৰ ল'ব পইচা দিয়ে মোক সেনেকৈ দিয়া নাছিলে তো কথাটো একেটাই মোক দিয়া তেওঁক দিয়াটো একে ন আৰু কেতিয়াবা মোৰ ছোৱালী দুজনী আছে মোৰ ছোৱালী দুজনীকো দিবৰ কাৰণে পইচা দিয়ে এইটো পইচা লৈ যা তই ডেকা এই পইচাটো লৈ যা তোৰ ছোৱালী দুটাক কিবা দিবি এনেকুৱা কয় তাৰপিছত এবাৰ কিন্তু মোৰ অসুখতে দাদাই মোক পইচা দিছিলে মোৰ কিবা ডাক্তৰৰ অসুখ হৈ আছিল তেতিয়া দাদাই মানে আহি কেনে আমি দুটা বহুত চিন্তাত আছিলোঁ থাকোঁতে দাদাই কৈছে কি হ'ল তহঁতৰ বোলো দাদা এনেকুৱা নকথাক দে হ'ব চিন্তা নকৰিবি মই আছোঁ নহয় মই দিম দে তাৰপিছত এবাৰ দোকানটো আমাৰ উঠাবৰ কাৰণে হেৰি কৰিছিলে এইখিনি মানুহে মানে উঠাই দিব চাইছিলে কিন্তু আমি যেতিয়া দাদাক ক'লোঁ দাদাই কৈছে মোৰ নাম কবি কোনে তহঁতৰ দোকান উঠাই দে এনেকুৱা কৈছে তাৰপিছতো আমি দোকানটো আজি আছোঁ কিন্তু আজি মোৰ দোকানটো মই দাদাৰ কাৰণে মই আছিল কিন্তু এতিয়া মই কাক ক'ম মোৰ দাদাই গুচি গ'ল ক'ম কাক কোনে চাব আমাক কোনে এতিয়া সহায় কৰিব পূজা বিহু আহিলে দাদাক কওঁ দাদাই মানে সহায় কৰে পাৰাখিনি এতিয়াতো মই কোৱা ৰাস্তাটো নাই এটা ভগৱান আছিলে আমাৰ কাৰণে ভগৱান এটা গুচি গ'ল এতিয়া ক'বলৈ ইমান ভাষা নাই মানে কি ক'ম আৰু বহুতে মনত পৰিছে দাদা যেতিয়া গাড়ী দি যায় দাদা এনেকুৱা দি থৈ যায় হাতেদি বা কেতিয়াবা ৰখি কেনে মানে খবৰো দিয়ে ৰখি কেনে মানে খবৰো দিয়ে বা মাতা খাত দেও ডেকা ভালে আছেনে এনেকুৱা কয় মানে তেওঁৰ কাৰণে মানে খবৰ ল'বয়ে ডেকা বুলি
মানে আহাতো যাতে খবৰ লয় আৰু দেউতাকেও খবৰ লয় দেউতাকে যেতিয়া ঠাণ্ডা দিনত ইয়াত আহে সেইখিনিত বহি কেনে মোক মাতি কেনে মোক কয় কি বোৱাৰী একাপ চাহ দিবাচোন মোক চাহৰ লগত এটা বাতি দিবা মানে তেখেতে বাতিত চাহ খায় আৰু নিমখীয়া বিস্কুট খায় এখনে বিস্কুট খায় কিন্তু নিমখীয়া খায় মিঠা নাখায় কিন্তু লাল চাহ খায় গাখীৰ চাহও নাখায় তেখেতে দাদাৰ দেউতাকে এতিয়াৰ পৰা নাপাওঁ আৰু এতিয়াৰ পৰা ক'ত পাম আৰু যেতিয়া মোৰ দোকানত দাদাৰ দেউতাকেও চাহ খায় বা দাদাইও খাইছিলে বা দাদা নাথাকিলে দেউতাকে ফোন কৰি কিনে কয় সিহঁতৰ দোকানত মই চাহ খালে হ'ব দিয়া দেউতা খোৱাচোন মই কিবা এটা যাই ব্যৱস্থা কৰিম দিয়া এনেকুৱা কয় দাদাই মানে পিছতো আমি নাপালোঁ আজি 6 মাহমান ধৰি কিনে দাদাক লগে নাপালোঁ কিন্তু তাত যোৱাৰ আগত এসপ্তাহ আগত ইয়াত আহিছিলে সিহঁতে চিকিউৰিটি সুধিছে যে ইহঁতৰ ডেকাহঁতৰ দোকানখন কি হ'ল সিহঁতে কিয় দোকানটো খোলা নাই কিন্তু এওঁৰ গা বেয়া আছিলে দাদাই গম নাপালে চাগে কিন্তু এতিয়া দাদাই নাই তো কাক ক'ম আৰু মেইন দাদাই গুচি গ'ল দাদাকে লৈ গ'ল দাদা গুচি যোৱা নাই দাদাক লৈ গৈছে আমাৰ মাজৰ পৰা গতিকে সিহঁতৰ ফাঁচি হওঁতে বিচাৰোঁ মই আৰু মই নহয় চবে ৰাইজে বিচাৰে সিহঁতৰ ফাঁচি হওক দুইটাৰে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্ত দুইটাৰে ফাঁচি হওক সিহঁতক দুইটাক যাতে মাৰিয়ে পেলাই সেই আৰু আমি এইখন দেখুৱান দেখিছো এইখন টেবুলতে তেওঁ কৈছে যিহেতু জুবিন গাৰ্গে বহি ইয়াতে খাইছিলে পাতল 2খন ৰুটি আৰু চাধা মাৰি দিব কৈছিলে ইয়াৰে ডেকাদা আৰু যিহেতু মনোজ দাস তেওঁৰ নাম তেওঁক কিন্তু ডেকাদা বুলি মাতিছিলে আমি দেখুৱাইছো এইখন